এই 10টা কাম যদি কৰি আছে 10 বছৰ পিছত পস্তাব লাগিব আপুনি। এক, যদিহে আপুনি নিজতকৈ আনক লৈ বেছি ব্যস্ত, আনে ভাল পোৱা বেয়া পোৱাক লৈ যদি খুবেই বেছি সচেতন হৈছে, আপুনি পস্তাব লাগিব এদিন। নম্বৰ 2, আনৰ বাবে নিজৰ জীৱনৰ সমস্ত সময় দিছে, নিজৰ উন্নতিৰ বাবে একোৱেই কৰা নাই, পস্তাব লাগিবই আপুনি। নম্বৰ 3, অনিশ্চিত বুলি জানি আপুনি কেৱল বহি আছে, একো নকৰাকৈ আছে, লক্ষ্যত উপনীত হ'বলৈ অনিশ্চিত বুলি জানিও কাম আপুনি কৰিব লাগিব, নহলে পস্তাব। 4, যদি কেৱল পৰাজয় বা অসফলতাক লৈয়ে আজি চিন্তা কৰি বহি থাকে, তেতিয়াও নতুনকৈ আপোনাৰ কোনো কাম কৰা নহয়, পস্তাব লাগিব এদিন। 5, যদি আপোনাৰ মতে সকলো কথাই হোৱাটো বিচাৰে, আপুনি বিচৰা মতে পৃথিৱীখন চলাটো বিচাৰে, পস্তাব লাগিব আপুনি। নম্বৰ 6, আপুনি সকলো কথাই খুব গভীৰভাৱে ভাবে, কিন্তু জীৱন পৰিৱৰ্তন কৰিবলৈ কামত একোৱেই নকৰে, লেকচাৰ বেছি নিদি কামত মন দিয়ক। নম্বৰ 7, জীৱনৰ সৰু সৰু সুখকৰ মুহূৰ্তক আপুনি উপেক্ষা কৰিছে, মনত ৰাখিব এই সৰু আনন্দকৰ মুহূৰ্ত এতিয়াই বৰ্তমানত উপভোগ কৰক, নহলে পিছলৈ পস্তাব। 8, ভাল পোৱাজন প্ৰিয়জনৰ সৈতে সময় কটাওক, কেৱল কাম বুলি বুঢ়া হোৱাত পৰিয়ালৰ সৈতে সময় কটাম বুলি ভাবিলে পস্তাব আপুনি। নম্বৰ 9, প্ৰেম ভাল পোৱাও মনতে পুহি নাৰাখিব, আজি প্ৰকাশ কৰিব নোৱাৰিলে কিছু বছৰ পিছত এনেকুৱা লাগিব কোৱা হলেই ভাল আছিল, পস্তাব। নকলেও আপুনি জনাটো দৰকাৰ। নম্বৰ 10, অনবৰত আপোনাক হে ভগৱানে নিদিলে, বিচৰা মতে একোৱেই নাপালে বুলি দুখী আত্মা হৈ বহি নাথাকিব, বিচৰাটো পাবলৈ কৰ্ম কৰক, শৰীৰ আৰু মনৰ যতন লওক, ভালে থাকক।